নমস্কাৰ এডুবাডিজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা ইম্পৰ্টেণ্ট টপিক চিম্পল ইণ্টাৰেষ্টৰ কনচেপ্ট আৰু MCQ বিলাক কেনেকৈ সলভ কৰিব লাগে সেয়া শিকিম। আমি এটা এক্সাম্পলৰ সহায়ত বুজিব চেষ্টা কৰোঁ। ধৰি ল'লোঁ এজন ব্যক্তিয়ে 100 টকা ধাৰলৈ ল'লে আৰু সেই 100 টকাটো তেওঁ 1 মাহৰ পাছত 120 টকা কৰি ঘূৰাই দিলে। তেওঁ এই ট্ৰেনজেকশ্যনটোত তেওঁ কিমান টকা এক্সট্ৰা দিলে? 20 টকাকৈ। এই ট্ৰেনজেকশ্যনটোত তেওঁ যি 20 টকা এক্সট্ৰা দিলে সেইটোক আমি ইণ্টাৰেষ্ট বুলি কওঁ, আৰু মূলধন যিটো 100 ৰুপিজ হয় সেইটোক আমি প্ৰিন্সিপাল বুলি ধৰি লওঁ, আৰু দিব লগা মুঠ এমাউণ্ট যিটো 120 টকা তেওঁ ঘূৰাই দিলে সেইটোক আমি টোটেল এমাউণ্ট বুলি ধৰিম। এতিয়া আমি ইয়াৰ সৈতে জড়িত কেইটামান টাৰ্ম শিকি লওঁ। প্ৰথমটো হৈছে প্ৰিন্সিপাল মানে হৈছে মূলধন। তাৰপাছত আহিল ৰেট মানে হৈছে সুতৰ হাৰ। টাইম মানে সময়, কিমান সময়ৰ কাৰণে লোনটো দিয়া হৈছে। তাৰপিছত আহিল ইণ্টাৰেষ্ট হৈছে কিমান এমাউণ্ট আমি এক্সট্ৰা দিম, আৰু এমাউণ্ট হৈছে মানে টোটেল আমি কিমান টকা ঘূৰাই দিম। এই এমাউণ্টটোক আমি প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট এই দুটা আমি যোগ কৰি দিলে টোটেল এমাউণ্টটো পাওঁ। প্ৰিন্সিপালটোক আমি পি বুলি ডিনোট কৰোঁ, আৰটোক ৰেট, টাইমক টি, আৰু ইণ্টাৰেষ্ট ৰেটটোক আমি আই বুলি ডিনোট কৰোঁ। এতিয়া আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো শিকি লওঁ। ইণ্টাৰেষ্ট আমি কেনেকৈ উলিয়াম? পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100। পি মানে হৈছে প্ৰিন্সিপাল, আৰ মানে হৈছে ৰেট, আৰু টি হৈছে টাইম। এতিয়া আমি প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। ইফ অৰুণ হেভ টু ৰিপে হিজ লোন অফ 10,000 rupees উইথ চিম্পল ইণ্টাৰেষ্ট ৰেট অফ 5%, মানে 5% ইণ্টাৰেষ্ট ৰেটত তেওঁ 10,000 টকা লোন লৈছিলে। আফটাৰ 2 years হাউ মাছ এমাউণ্ট হি নিড টু ৰিপে? তেওঁ 2 বছৰৰ পাছত টোটেল কিমান টকা ঘূৰাই দিব লাগিব? প্ৰথমে আমি কুৱেশ্যনটোত কি কি দিয়া আছে সেইকেইটা আমি লিখি ল'ম। প্ৰিন্সিপাল এমাউণ্ট দিছে 10,000 টকা। ৰেট অফ ইণ্টাৰেষ্ট 5%। টাইম পিৰিয়ডটো আমাক দিছে 2 বছৰ। ইয়াত তেখেতে ৰিপে কৰিবলগীয়া টোটেল এমাউণ্টটো আমাক সুধিছে। আমি টোটেল এমাউণ্টটো কেনেকৈ পাওঁ? চিম্পল ইণ্টাৰেষ্ট প্লাছ প্ৰিন্সিপাল। গতিকে আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াই ল'ম। প্ৰথমে আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিম, পি আৰ টি ডিভাইডেড বাই 100। প্ৰিন্সিপাল আমাক দিছে 10,000, ৰেট অফ ইণ্টাৰেষ্ট হৈছে 5%, আৰু টাইম পিৰিয়ড হৈছে 2 years। তাক আমি 100ৰে ডিভাইড কৰি দিম। ইয়াৰ পৰা আমি পালোঁ 1,000 rupees চিম্পল ইণ্টাৰেষ্ট। যিহেতু আমাক টোটেল এমাউণ্টটো সুধিছে গতিকে আমি প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট কৰি দিম। প্ৰিন্সিপাল হৈছে 10,000 আৰু চিম্পল ইণ্টাৰেষ্ট 1,000, টোটেল 11,000। গতিকে আমাৰ এনচাৰটো হৈছে 11,000 rupees। তেওঁ 2 বছৰৰ পাছত 11,000 টকা ঘূৰাই দিব। আমি দ্বিতীয়টো কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যনটোত দিছে 800 টকাত 6 বছৰত 5.5% ইণ্টাৰেষ্ট ৰেটেৰে যিমানটো চিম্পল ইণ্টাৰেষ্ট হয়, সেই চিম্পল ইণ্টাৰেষ্টটো 600 টকাত 4% ইণ্টাৰেষ্ট ৰেটত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যিমানটো চিম্পল ইণ্টাৰেষ্ট হ'ব সেই চিম্পল ইণ্টাৰেষ্টটোৰ সমান। গতিকে আমাক দ্বিতীয় কেছটোত মানে 600 টকাত 4% ইণ্টাৰেষ্ট ৰেটত কিমান বছৰ দিলে ইণ্টাৰেষ্ট ৰেটটো ছেম হ'ব সেইটো আমাক সুধিছে। প্ৰথম কেছটোৰ পৰা আমি চিম্পল ইণ্টাৰেষ্টটো উলিয়াই ল'ম। কেছ 1 আমাক দিছে প্ৰিন্সিপাল 800 rupees, ৰেট 5.5%, আৰু টাইম হৈছে 6 years। ইয়াৰ পৰা আমি চিম্পল ইণ্টাৰেষ্টটো উলিয়াই ল'ম। পি আৰ টি ডিভাইডেড বাই 100। প্ৰিন্সিপাল 800 rupees, ৰেট 5.5%, আৰু টাইম হৈছে 6 years ডিভাইডেড বাই 100। গতিকে ওপৰত থাকিল 6 × 8 48 × 5.5। এইটো আমি কৰিলে পাম 264 rupees। গতিকে চিম্পল ইণ্টাৰেষ্ট হ'ব 264 rupees। এতিয়া আমি কেছটোত
চিম্পল ইণ্টাৰেষ্টৰ সৈতে ইকুৱেট কৰি দিম। তাৰ কাৰণে আমি কি কৰিম, কেছটোত আমাক দিছে প্ৰিন্সিপাল এমাউণ্ট 600 ৰুপিজ, ৰেট অফ ইণ্টাৰেষ্ট দিছে 4%, আৰু আমাক টাইমটো উলিয়াব দিছে, টাইম পিৰিয়ডটো। আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো ইউজ কৰিম, PRT ডিভাইডেড বাই 100। আমাক প্ৰিন্সিপাল দিছে 600, ৰেট অফ ইণ্টাৰেষ্ট 4, আৰু টাইমটো আমি T বুলি ৰাখিম, ডিভাইডেড বাই 100, 6 × 4, 24 × T। গতিকে ইয়াৰ পৰা আমি SI পালোঁ 24 × T। তাক আমি 264 সৈতে ইকুৱেট কৰি দিম এতিয়া, যিহেতু চিম্পল ইণ্টাৰেষ্টটো ছেম বুলি কৈছিলে। 24 × T = 264। গতিকে ইয়াৰ পৰা আমি Tটো উলিয়াব পাৰিম, 264 ডিভাইডেড বাই 24 = 11 years। গতিকে আমাৰ এনচাৰটো হৈছে 11 years। এইখিনিতে এটি বিশেষ ঘোষণা, আমাৰ এডুবাডিজ ইউটিউব চেনেলটোত ইতিমধ্যে বহুতখিনি ভিডিঅ' আপলোড কৰা হৈছে, আৰু আহিব লগা দিনবিলাকতো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি থাকিব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।